অত্যন্ত বিশ্বাসী এজন কৰ্মচাৰীয়ে মালিকৰ পৰা লুটিলে লাখে লাখে টকা। 9 বছৰে এখন দোকানত থকা বিশ্বাসী কৰ্মচাৰী হৈ পৰিল বিশ্বাসঘাতক। অতি আপোন কৰ্মচাৰীজনক মালিকে লৈ দিলে ঘৰ বনোৱাৰ মাটি, কিনি দিলে বাইক। নিশা দোকানৰ পিছদুৱাৰেদি কৰ্মচাৰীজনে চুৰ কৰে লাখ লাখ টকাৰ সামগ্ৰী চুৰি কৰি হঠাৎ ধৰা পৰিল চোৰটো। কামটো কোনে কৰিলে? এইটো ময়ে কৰি 9 বছৰ ধৰি এইটোৱে ফাৰ্ষ্ট। লখিমপুৰৰ বঙালমৰাত এজন অতি বিশ্বাসী কৰ্মচাৰীয়ে সংঘটিত কৰা চুৰিকাণ্ড দেখিলে ভাবিবলৈ বাধ্য হ'ব আপুনিও। আচলতে বিশ্বাস কৰিব কাক? বিশ্বাসী কৰ্মচাৰীজনে ল'লে বিশ্বাসঘাতকতাৰ ৰূপ। বঙালমৰাৰ BM হাৰ্ডৱেৰ এণ্ড মেচিনাৰী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই চুৰিকাণ্ড। ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আছিকুৰ ইছলামৰ নেতৃত্বত 3জনীয়া চোৰৰ দলে চলালে চাফাই অভিযান। চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য CCTVত ধৰা পৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইতিমধ্যে বঙালমৰা আৰক্ষীয়ে চুৰিকাণ্ডৰে জড়িত মূল অভিযুক্ত দোকানৰ অতি বিশ্বাসী মালিকৰ আপোন কৰ্মচাৰী আছিকুৰ ইছলামৰ সৈতে গ্ৰেপ্তাৰ কৰিছে মিনাজুল হকক। বঙালমৰা আৰক্ষীয়ে চুৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰিছে থানাৰ নিচেই কাষতে লুকাই ৰখা এটা খেৰৰ ঘৰৰ পৰা। চুৰি কাৰ্যৰে জড়িত আন এটা অভিযুক্ত আলাল উদ্দিন এতিয়াও পলাতক। গভাইত চোৰ আলাল উদ্দিনৰ সন্ধানত বঙালমৰা আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। ধৃত চোৰ আছিকুৰ ইছলাম আৰু মিনাজুল হকে চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে আৰক্ষীৰ আগত। আছিকুৰ ইছলাম আছিল দোকানখনৰ মালিকৰ অত্যন্ত বিশ্বাসী কৰ্মচাৰী। বিগত 9-10 বছৰ ধৰি তেওঁ হাৰ্ডৱেৰ দোকানখনত কৰ্মৰত আছিল। বিশ্বাসী কৰ্মচাৰীজনক মালিকে ঘৰৰ বাবে মাটিও কিনি দিছিল মটৰ চাইকেলো কিনি। এগৰাকী আছিকুৰেই আন সহযোগীৰ সৈতে মিলি নিশা দোকানৰ পিছদুৱাৰেদি কৰি আহিছিল চোৰ। অৱশেষত এইদৰেই ধৰা পৰিল হাতে লোটে। 9 বছৰ ধৰি এইটোৱে ফাৰ্ষ্ট। টিঙৰ যেতিয়া গোদামত টিং সোমাইছে মই নোটবুকত এণ্ট্ৰি কৰি ৰাখিছোঁ। যিটো যিমান আছে মই কৈ দিছোঁ চব। মোক সুধিছে যে মোক বস্তুটো আছে নেকি, মই মোবাইল চাই কৈছোঁ যে কোনে কোনে মিলি কৰিলে? মই আৰু এইটো মোৰ লগৰ এটা। কি নাম তাৰ? আলালুদ্দিন। আলালুদ্দিন। ক'ত বিক্ৰী কৰা মালবিলাক? ক'ত বিক্ৰী কৰা? মই বিক্ৰী নকৰোঁ, এতিয়া তাক দিছোঁ, সি ক'ত দিয়ে সি গম পাব। চুৰি মালবিলাক ক'ত বিক্ৰী কৰে? ক'ব নোৱাৰিছোঁ। আগতে আৰু কিমানবাৰ বিক্ৰী কৰিছে এনেকৈ চুৰি মাল? আগতে আৰু কেতিয়াও দিয়া নাই। তোমালোক দুজনে ভগাই পইচাটো ভগোৱা বিক্ৰী কৰাৰ পিছত নেকি? ভগোৱা মানে এতিয়ালৈকে হোৱাই নাই একো, সেইকাৰণে তাৰ লগত লগে পোৱা নাই তাৰ পিছৰ পৰা। আলালে আৰু ক'ৰ চুৰি মাল ক'ৰ পৰা নি বিক্ৰী কৰে? সেইটো ক'ব নোৱাৰিছোঁ। তাৰ লগত মোৰ ফাৰ্ষ্ট এইটোৱেই। এনেই চিনাকি লগৰ, ঘূৰি ফুৰিও থাকোঁ একেলগত। তুমি কোন দোকানত আছিলা? BM হাৰ্ডৱেৰ। কিমান বছৰ ধৰি আছিলা? 9 বছৰ। 9 বছৰত কিমানবাৰ কৰিলা? এইটোৱে ফাৰ্ষ্ট। চুৰি কৰিলা? হয়। কি চুৰি কৰিছা? এইকেইটাই মান মানে আলাল উদ্দিনে ফোন মাৰিছিলে, কিবা এটা বস্তু নিব লাগে, ভাড়া এটা আছে, মই ভাড়াই মাৰোঁ, টমটম আছে মোৰ, মই ভাড়া মাৰোঁ। ফোন মাৰিছে, মই গৈছোঁ। পিছত এই বজাৰ দিনাৰ ঘটনাটো, কালিৰ তলতে মানে টমটমটো তাতে লুট কৰিছে। লুট চুট কৰি কোনে লুট কৰিছে? ইয়াতে লুট কৰিছে, লুটটো সিয়াতে কৰিছে। গাড়ী টমটম কোনে লৈ গৈছে? মোৰ মাল টনা নে পেচেঞ্জাৰ? এইটো পেচেঞ্জাৰ নে মাল টনা? পেচেঞ্জাৰ। তাৰপিছত মালটো আনি ইয়াত মই কেতিয়া আনিছে? এইটো কালি ৰাতি 8টা 8:30 মান এনেকুৱা বাজিছে। দোকান বন্ধ আছিল? দোকান খোলা আছিলে। 8:30 মান বজাত দোকান খোলা? দোকান খোলা আছিলে। তাৰপিছত মই টমটম দি সিহঁতৰ ঘৰৰ সন্মুখত নমাই মই গুচি গ'লোঁ। কাৰ ঘৰৰ সন্মুখত? আলালুদ্দিন, তাৰ ঘৰৰ সন্মুখত থৈ গুচি গ'লোঁ। পিছত সিহঁতে মাল ঘৰত আনিছে। আলালে তোমাক কি বুলি কৈছিলে? চুৰি মাল বুলি কৈছিলে? নাই, সেইটো একো কাৰণে কিবা এটা ভাড়া আছিলে, তোমাক মই ভাড়াটো দি দিম বুলি কৈছে। মাল উঠাবৰ কাৰণে কোন কোন কৈছিলে? সিহঁত দুটা আছে। কোন আছিল? আলালুদ্দিন আৰু আলালৰ লগৰ এটা আছিলে। তোমাক যেতিয়া ৰাতি পিছফালে আন্ধাৰত মাল উঠাই আছিলে তেতিয়া তুমি তেতিয়া সোধা নাছিলা? তাত মই নাছিলোঁ। মই আছিলোঁ এই আপোনাৰ মালটো উঠাইছিলে, আপোনাৰ চেণ্টাৰৰ এই আপোনাৰ চব্জি বছৰ তাত ওচৰতহে উঠাইছিলে মাল। ইয়াৰ পৰা বুগিহে আনিছে চাগে। ইয়াৰ পৰা কান্ধত নি নিছে? সিহঁতক সোধা নাই? তোমাৰ সন্দেহ উপজা নাই যে এইটো
এনেকৈ কিয় মাল নি আছে? হাৰ্ডৱেৰ দোকানৰ পৰা মাল নিলে দোকানৰ সন্মুখত গাড়ী লাগি থাকিব, স্লিপ থাকিব লাগে। হয় মই এইটো মোৰ ভুল হ'ল, মই সোধা নাই, এইটো বহুত ডাঙৰ ভুল হ'ল, এইটো মই সোধা নাই যে। তোমাৰ হাতত চালান কিবা ৰিচিপ্ট দিয়া নাছিলে? মালটো ক'ত যাব, কি কথা? ৰিচিপ্ট এটা দিছিলে, কিন্তু সেইটো ৰিচিপ্ট হাৰ্ডৱেৰ দোকানৰ পৰা যে মাল নিয়া, কোনোবা কাষ্টমাৰে যে কিনি লৈ যায়, ৰিচিপ্ট দিয়ে, তেতিয়া ঘৰলৈকে যোৱাৰ আগত ৰিচিপ্ট ড্ৰাইভাৰবিলাকক মাল টনা গাড়ীৰ ড্ৰাইভাৰবিলাকক ৰিচিপ্ট নিদিয়ে হাতত, চালান নিদিয়ে, সেইখিনি তুমি লোৱা নাছিলা কিয়? সেইটো আপোনাৰ ৰাতিকে এটা সেই আমাৰ দোকানত চুৰি হ'ল। হে, আমাৰ দোকানৰ ষ্টাফ ইমান বছৰ আছিলে, প্ৰায় 9-10 বছৰ। সি বহুত দিনৰ পৰা চুৰি কৰি আছে, হ'লেও আমি ডাউট কৰি আছোঁ, প্ৰুফ নাছিলে। গুদাম বেলেগ বেলেগ জেগাত আছে, তাৰ পৰা চিমেণ্ট ৰড সেইবিলাক ষ্টকটো আমি অলপ ডিছবেলেঞ্চ পাইছোঁ। হ'লেও প্ৰুফ নাছিলে, তাক ডাইৰেক্ট ব্লেম কৰিব নোৱাৰি, কাৰণ সি ইমান পুৰণা ষ্টাফ হয়, এমপ্লয়ী হয়, তো ইমান ফটককৈ তাক ডাউট কৰিব নোৱাৰি। হ'লেও মানে কালি সেই যেতিয়া গুদামৰ ষ্টককেইটা মই নিজে ভালকৈ চালোঁ, তেতিয়া সি গম পালে যে মই ষ্টকটো চাই আছোঁ তাৰপিছত সেই গুদামৰ পৰা খেলি মেলি কৰিব নোৱাৰাত দোকানৰ পিছফালে যিটো গুদাম আছিলে, তাৰ পৰা ৰাতি তাৰ ড্ৰাইভ পাৰ্টনাৰকেইটাৰ লগত মানে চুৰিৰ কামটো কৰিলে কালি। সেইকেইটা CCTV ফুটেজ ওলাই গ'ল। আগত প্ৰুফ নাছিলে যদি এতিয়াও CCTV ফুটেজত তাৰ প্ৰুফটো পোৱা গ'ল। তো এতিয়া মালকেইটা ৰিকভাৰী হৈছে, আৰু আগৰ আমাৰ কি কি ষ্টক ডিছবেলেঞ্চ হৈ আছে সেইকেইটাৰ 50% মাল ৰিকভাৰী হোৱা নাই। কালিৰ 50% মাল ৰিকভাৰী হোৱা নাই, তাৰ চিচিটিভিত যিমান দেখাইছে তাৰ 50% মাল ৰিকভাৰী হোৱা নাই এতিয়ালৈকে। আৰু আমাৰ যিকেইটা ষ্টক খেলিমেলি হৈ আছে সেইকেইটাতো এতিয়া ক'ত কি কৰিছে সি ক'ব পাৰিব, যিহেতু গোটেই হিচাপ তাৰ ওচৰতে আছিলে। মানে আনুমানিক কিমান টকাৰ তেওঁ মাল চুৰি কৰিছে? আমাৰ আনুমানিক এতিয়া চিচিটিভিত যিটো দেখা গৈছে, তাত আমি আমাৰ CCTV ফুটেজ দেখা মতে কমচে কম 2-2.5 লাখ টকাৰ মাল খেলিমেলি কৰিছে ফুটেজত। আৰু আমাৰ ষ্টকত যিটো খেলিমেলি হৈছে, তাত আমাৰ 400 বেগমান চিমেণ্ট আমাৰ ষ্টকটো মিলা নাই, আৰু প্ৰায় 8-10 লাখ টকাৰ টিনৰ খেলিমেলি আছে। মানে তেওঁতো আপোনালোকৰ বিশ্বাসযোগ্য এমপ্লয়ী আছিলে। হয়, যিমান দূৰ জানো তেওঁৰ ঘৰৰ যিমান সমস্যা আছে আপোনালোকেই চাই থাকে। হয়, সি আমাৰ সৰুৰ পৰা আমাৰ ষ্টাফ, পুৰণা ষ্টাফ হয়, সৰুৰ পৰাই আছে আমাৰ দোকানত। যিমান দূৰ গম পাইছোঁ যে তেওঁৰ ঘৰ বনাবৰ কাৰণে মাটিও নাছিল, মাটিও আপোনালোকে মাটি কিনি ঘৰ আমি বনাই দিছোঁ। শেহতীয়াকৈ যিটো মাটি লৈছে তাতো আপোনালোকে পইচা দিছে? আমি তাক হেল্প কৰি দিছোঁ। কিমানমান টকাৰ সহায় কৰিছে তাক? সি কৈছে 4 লাখ টকাৰ মাটি লৈছে, 2 লাখ টকা সি তাৰ সৰুৰ পৰা লৈছে বুলি কৈছে, আৰু 2 লাখ টকা আমি হেল্প কৰি দিছোঁ। 2 লাখ নহয়, 185,000 ইমানখিনি কৰি দিয়াৰ পিছতো এনেকুৱা কাম কৰিছে। ঠিক আছে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে, যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিশ্যনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিশ্যনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে। ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 98541898